এইটো চাওক ৰানিং কপিৰাইট যিসকল আহিছে মানে এটা মই ভিডিঅ' আপলোড দিছোঁ মানে এইটো ভিডিঅ' আপলোড দিছোঁ ৰানিং কপিৰাইট এইটো লিখিছে এইটো কোনো প্ৰব্লেম নহয় বাইদেউ আপুনি গম পায়নে বুজিছে এইটো যিটো আছে ৰানিং কপিৰাইট যিসকলে এনেকুৱা দেখায় মানে ভিডিঅ' যেতিয়া আমি এটা আপলোড কৰিম ৰানিং কপিৰাইট যিসকলে এনেকুৱা দেখাইছে সেইসকলে কোনো টেনশ্যন ল'ব নালাগে এইটো কোনো অসুবিধা নহয় কিন্তু খালি এইটো কি তাতে কপিৰাইট এইটো মানে কপিৰাইটটো চেক কৰে আপোনাৰ যিটো ভিডিঅ' আপুনি আপলোড দিছে কিবা কপিৰাইট লগা আছে নেকি এইটো মানে চেক কৰে মানে সেইটো মানে আপুনি এনাবল লাগিছে এনাবল লগাৰ কাৰণে এইটো মানে চেক কৰে গতিকে এইটো চাওক আমি যেতিয়া আপলোড হ'ব এইটো নাইকিয়া হৈ যাব মানে এইটো কেই ছেকেণ্ড থাকিব খালি অলপ সময়ৰ কাৰণে বেছি সময় নাথাকে আৰু আপোনাৰ ঘৰ ক'ত বাইদেউ বিদ্যাপুৰ আৰু লগত কোন আছে ছোৱালী কি নাম তোমাৰ অ'কে আৰু ঘৰ ক'ত আপোনাৰ বাইদেউ আপোনাৰ আমাৰ ঘৰতো বিদ্যাপুৰত হয় আমি ফেচবুকত কিমান দিনৰ পৰা কাম কৰিছে আপুনি ফেচবুকত 3 বছৰ কিন্তু ইনকাম কৰিব পৰা নাই এতিয়া মোৰ ঘৰত অহাৰ কাৰণে কি যে মোৰ এতিয়া মই শিকাই দিম বস্তুবিলাক কেনেকৈ কাম কৰিব লাগে শিকাই দিব কেনেকৈ কাম কৰিব লাগে আৰু যি সমস্যা আছে সেইবিলাক মই সলভ কৰি ল'ম হয় তো এতিয়া গোটেইখিনি প্ৰব্লেম সলভ বুজি পাইছে কিহৰ কাৰণে আপোনাৰ ভিউজ কমায় ফলোৱাৰ্ছ কিয় কমি থাকে কিয় নাবাঢ়ে নবঢ়া কাৰণটো কি মানে ৰেগুলাৰ ভাল ভিডিঅ' বনাব লাগিব আগত যেনেকৈ আপুনি তাতকৈ আৰু বেছি বেটাৰ কৰিব লাগে আপোনাক হয় নহয় বুজিছে চাওক এইটো বাইদেউৰ চেনেল মই আপোনাক সকলোকে দেখাই দিছোঁ দেখা পাইছে আলিমা খাতুন বুজিছে এই বাইদেউৰ মই এই ভিডিঅ'টো আপলোড হ'ল বুজিছে এইটো ভিডিঅ' বাইদেউৰ চাই প্ৰফাইলত আপলোড হৈ গ'ল এইটো ভিডিঅ' আপলোড হৈ গ'ল বাইদেউৰ ভিডিঅ' আপলোড হৈ গ'ল বুজিলে এতিয়া আপুনি মই যেনেকৈ কৈছোঁ সেনেকৈ আপুনি ৰেগুলাৰ ভিডিঅ' আপুনি ডেইলি কি কৰিব এটা লং ভিডিঅ' দিব 3 মিনিটৰ ওপৰত বুজি পালে বুজিছে ভণ্টি ডেইলি 4খন ফটো যিটো আপুনি কণ্টেণ্ট সেইটো পাইছে আপুনি চাওক আপুনি যিয়ে পষ্ট কৰক আপুনি চাওক প্ৰফাইল ডেছবৰ্ডত চাওক বাইদেউ কিন্তু চব ছেটআপ পাইছে ইয়াত মই আপোনাক দেখাই দি আছোঁ প্ৰফাইল ডেছবৰ্ডত যাম এই মনিটাইজেশ্যনত যাম চাওক বাইদেউ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাইছে এই দেখা এই যে কণ্টেণ্ট মনিটাইজেশ্যন আৰু আপুনি গানৰ লাইচেঞ্চ পাইছে আপুনি গানো দিব পাৰিব এই চাওক তলত চাওক এই যে লাইচেঞ্চ মিউজিক ইজ নাও এভেইলেবল মানে আপুনি গান আপুনি ইউজ কৰিব পাৰিব যিবিলাক গান কপিৰাইট লাগে ৰিভিনিউশ্যন সেইবিলাক একচেপ্ট কৰিব বুজি পালে কিন্তু বাইদেউ চাওক ইমান পুৰণি প্ৰফাইল কিন্তু ইনকাম ভালদৰে কৰিব পৰা নাই আপুনি হয় না মানে আপুনি ভালদৰে বুজি পোৱা নাই কেনেকৈ কাম কৰিম আৰু ইমান কেয়াৰ দি কৰা নাছিলোঁ এতিয়াহে মই মানে এই দাদাৰ তাতে বুজি ল'লোঁ এতিয়া মানে চেষ্টা কৰিম আৰু হয় আপুনি পাৰিব টেনশ্যন ল'ব নালাগে খালি বেংক ছেটআপটো যেতিয়া আহিব তেতিয়া আপুনি ডাইৰেক্ট মোৰ ঘৰত আহিব এতিয়া বেংক ছেটআপ যিসকলে ভাবি আছে যে বেংক ছেটআপ দাদা আহিলে মই কেনেকৈ জানিম চাওক বাইদেউক মই এই 3খন স্ক্ৰীনশ্বট দিছোঁ আপোনালোকে ভালকৈ চাই লওক এনেকুৱা বেংক ছেটআপ আহিলে এনেকুৱা আহিব এইটো আহিব এইটো এই 3টাৰ এটা আহিব ক'ত আহিব এই 3টাৰ এটা চাওক ভালকৈ বুজি লওক এইটো বেংক ছেটআপ যিসকলৰ অহা নাই কেনেকৈ আহিব বাইদেউ মই বুজাই দিলোঁ বাইদেউৰ ক'ত আহিব চাওক মই ভালকৈ বুজি লওক বাইদেউৰ এইটো পৰিয়াল হয় না বেংক ছেটআপ ক'ত আহিব এইবিলাক ক'ত আহিব এই যে প্ৰফাইল ডেছবৰ্ডত যাব গৈ কিনে আপুনি ক'ত যাব আপুনি এনেকৈ তলত যাব এতিয়া ছেটিংটো অলপ চেঞ্জ হৈছে এই যে আদাৰ টুলছ ইয়াত যাব টুলছত গৈ এই যে পে আউট এই পে আউটত যাব পে আউটত গৈ চাওক ইয়াতে কিন্তু এই দুটা নহয় কিন্তু এই দুটা মেটা ভেৰিফাইড এইটো নহয় এই দুটা নহয় এইবিলাক এই 3খন এই এখন 3খন এই 3খনৰ এখন ভালকৈ চোৱা এইটো কিন্তু বেংক ছেটআপ ভালকৈ চোৱা এই যে পে আউট একাউণ্ট এইটো হৈছে এই 3টাৰ এটা ইয়াত আহিব ইয়াত যেতিয়া আহিব তেতিয়া আপুনি মোৰ ঘৰত আহিব লাগিব তেতিয়া দিনাখন আপোনাৰ বেংকৰ পাছবুক পান কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডখন লৈ আহিব বুজি পালে বাইদেউ হয় আৰু মেইন কথা হ'ল আপোনালোকে বুজি পায় কথাটো মই কেনেকৈ কৈছোঁ ভালদৰে কাম কৰক কি অসুবিধা হয় আপোনালোকে ডাইৰেক্ট মোৰ ঘৰত আহিব মোৰ ঘৰ মানে অহাৰ টাইম ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত আৰু মোৰ ঘৰ হৈছে ডিষ্ট্ৰিক্ট ধুবুৰী বহুলপুৰ নাটপাৰা যিকোনো ফেচবুকৰ সমস্যা আপোনাৰ যদি বেংক ছেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে বা আপুনি যদি নতুন ক্ৰিয়েটৰ হ'ব বিচাৰিছে কেনেকৈ আপুনি কাম কৰিব লাগে মানে আপুনি একো বুজি নাপায় কেনেকৈ ৰীল আপলোড কৰিম হেছটেগ কেনেকৈ লগাম প্ৰতিটো